সন্থাৰ সভাপতি সম্পাদক প্ৰমুখ্যে সদস্যসকল, বহুদিন বিৰতিৰ পাছত সদৌ অসম আৰক্ষী সন্থাৰ কাৰ্যালয়ত আজি গণতন্ত্ৰ দিৱসৰ পতাকা উত্তোলন কৰিবলৈ পাই মই নিজকে গৌৰৱ অনুভৱ কৰিছোঁ। 1947 চনৰ 15 আগষ্টৰ দিনা আমাৰ দেশে স্বাধীনতা লাভ কৰিছিল আৰু 47 চনৰ 15 আগষ্ট দেশে স্বাধীনতা লাভ কৰাৰ পাছতেই আমাক এখন সংবিধানৰ প্ৰয়োজন হৈছিল। যিকোনো সংগঠন স্থাপিত হলে তাৰ প্ৰত্যেকক এখন সংবিধান থাকে আৰু সেই পবিত্ৰ সংবিধান মতেই সমস্ত কাৰ্য পৰিচালনা হয়। সেই উদ্দেশ্যে ভাৰত চৰকাৰৰ, ঠিক চৰকাৰ নহয়, ভাৰতৰ কিছুমান মুৰব্বী মানুহ একত্ৰিত হৈ তেখেতসকলে এখন সংবিধান ৰচনা কৰিবৰ কাৰণে টেম্পৰাৰী মানে অস্থায়ীভাৱে ডক্টৰ ভীমৰাও আম্বেদকাৰ ডাঙৰীয়াক অধ্যক্ষ হিচাপে লৈ এখন সমিতি গঠন কৰি দিছিল আৰু সেই কমিটিখনে, অস্থায়ী সমিতিখনে আমাৰ সংবিধান ৰচনা কৰিছিল। ৰচনা কৰোঁতে সময় লৈছিল 2 বছৰ 11 মাহ 18 দিন লাগিছিল আমাৰ সময়। এই সময়ৰ পাছত B.R. আম্বেদকাৰৰ নেতৃত্বত সেই অস্থায়ী সমিতিখনে এখন স্থায়ী সমিতি চৰকাৰে নিযুক্তি দিছিল